ভিডিঅ'ত আপোনালোকক মই জনাম যে SSC-GDৰ চেফ স্ক'ৰ কিমান হ'ব, মানে অসমৰ কাৰণে SSC-GD আপোনালোকে কিমান নাম্বাৰ পালে আপোনালোকে চেফ স্ক'ৰ হ'ব। এটা কথা, কেইটামান কথা আপোনালোকে গুৰুত্ব দিব। এইবাৰ SSC-GD যিটো পেপাৰ আহিছে, বহুত কঠিন পেপাৰ আছিলে। আপোনালোকে প্ৰত্যেকেই জানে, যিবিলাকে মানে হিন্দীৰ কাৰণে যেনে গ্ৰামাৰ হিন্দীৰ কাৰণে লাগি আছে, তেওঁলোকে হিন্দীৰ পেপাৰটো আপোনালোকে গম পাইছে কিমান কঠিন আছিলে, সেই কথাটো আপোনালোকে জানে। যিকোনো পেপাৰ অলপ একদম কঠিনেই আছিলে। অলপ চাবলৈ গ'লে অলপ নৰ্মেল বুলি ক'বলৈ গ'লে মেথছৰ পেপাৰটো অলপ নৰ্মেল আছিলে, মানে অলপ লেভেলৰ, মানে তথাপিও সেইটো মডাৰেট লেভেলৰ আছিল। এতিয়া কথাটো আহি যায় কাটাপৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে অসমৰ কাৰণে কিমান কাটাপ হ'ব, ল'ৰা বা ছোৱালীক যদি মই ক'বলৈ যাওঁ। চব বহুতে বেলেগ বেলেগ ধৰণে কথা পাতিছে, কোনোবা কৈছে 40টা, কোনোবা কৈছে 50টা কুৱেশ্যন। এনেকুৱা নহয়, মই আপোনালোকক কৈছোঁ যে চব এবাৰ পষ্টটো অলপ কম আছে, কিন্তু এবাৰ পেপাৰৰ লেভেলো বহুত হাই আছে। এটা কথা মনত হ'ব, পেপাৰৰ লেভেল চাই কিনিহে চব পষ্টৰ ওপৰত ডিপেণ্ড কৰি আপুনি ক'ব নোৱাৰে যে ইমান কাটাত যাব, ইমান কাটাত, সেইটো ওপৰত মেটাৰ নহয়। মেইন কথাটো হয় কি আপোনাৰ ওপৰত যি পেপাৰটো কেনেকৈ আহিছিলে, মানে চক পেপাৰটো অহাৰ চক। এটা কথা আপোনাক মই কৈ দিছোঁ, বহুত ল'ৰা বাহিৰৰ পৰা যিবিলাক ল'ৰা দি দিছে অসমত, সেই ল'ৰাবিলাক হ'ব পাৰে কাটাপটো আপোনালোকৰ ডাঙৰ অলপ হাই কৰি দিব পাৰে, কিন্তু এটা কথা মনত থৈ ল'ব, যেতিয়া শেষৰ অৱস্থাত হয় ফাইনেল কাটাপটো যেতিয়া আহে, সেই সময়ছোৱালৈকে আপোনালোকৰ কাটাপটো ল' হৈ যায়। এটা কথা সেইটো মনত থ'ব, হয় নে নহয় আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। কিন্তু মোৰ হিচাপত, মোৰ ভাৱনাৰ মতে চব যে এবাৰ কাটাপটো কিমান যাব। ল'ৰা যদি হয় আপুনি SC ST বা জেনেৰেল বুলি ক'বলৈ গ'লে অলপ কাটাপটো বেছি যায়, কিন্তু বাকী SC ST বা OBC হওক, মোৰ একদম মোৰ মানে পূৰা মানে খিতাং কৰিছোঁ যে ইমান তাত ওপৰত নাযাব পাৰে। মোৰ অনুমানত হৈছে 65ৰ প্লাছত যদি আছে আপোনালোকৰ ফাইটত আছে, মানে 65 প্লাছত। এতিয়া নৰ্মেলাইজেশ্যন এড কৰি আপোনালোকৰ নৰ্মেলাইজেশ্যন মাৰ্ক অহা নাই, নৰ্মেলাইজেশ্যন এড কৰাৰ পিছতহে সেইটো মই আপোনালোক মানে সেইটো হ'ব, গম পাইছেনে। এতিয়া মানে 65 প্লাছত যদি আপোনালোকৰ নাম্বাৰ আছে, আপোনালোকে 100% ভাবি লওক আপোনালোকৰ ফাইটত আছে। সেই কাটাপলৈকে আপোনালোকে অলপ পিছৰ ভিতৰতে আহিব, মানে আপুনি ভাবি লওক যে 70 ওপৰত থাকিলে আপোনাৰ নাম আহি যাব, 65ৰ ওপৰত থাকিলে নহ'লেও BSF ফালৰ পৰা আপোনালোকৰ নাম আহি যাব পাৰে। তাৰপিছত যদি ছোৱালীৰ কথা ক'বলৈ যাওঁ, মোৰ ছোৱালী অলপ পোষ্ট কম আছে, সেইকাৰণে মোৰ হিচাপত দেই OBC SC জেনেৰেল যিয়ে হওক, সেইটো মানে 70 ওপৰতে যাব লাগিব। 70ৰ তলত ছোৱালী অহাৰ সম্ভাৱনাটো কম আছে মোৰ হিচাপতে। 70 ওপৰ হ'বই লাগিব, মাষ্ট বি, মানে আপুনি ভাবি ল'ব। চক আপোনালোকক এইটো কাৰণে আহি যাব, ফিজিকেল দিওঁতে হ'ব তো 50ৰ তলতো আহিব। আপোনালোকে গম পাইছেনে, এই ল'ৰাবিলাকতো মই মোৰ ভাৱনা মতে 40-42 নাম্বাৰতে ফিজিকেল দিবলৈ কাৰণে আহে, কিন্তু ফাইনেল কাটাপলৈকে আপোনালোকে নাপায়। মই কৈছোঁ 65ৰ ওপৰত আছে, আপোনালোকে ফাইটত পূৰা আছে আৰু ফাইট কৰিব পাৰিব। ল'ৰা যদি ছোৱালী আছে, যদি আপুনি 70 ওপৰত যদি আপোনালোকে মাৰ্ক পাই যায়, আপোনালোকে ফিক্স ধৰি লওক আপোনালোকে ফাইনেল কাটাপলৈকে যোৱা সম্ভাৱনাটো যথেষ্ট পৰিমাণে থাকে। যদি ভিডিঅ'টো ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।